নমস্কাৰ ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম 8 বিগ ব্ৰেকিং লৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচনৰ প্ৰাকখনত হঠাৎ সংখ্যালঘুৰ প্ৰিয় হৈ পৰিছে বিজেপি চৰাঞ্চলত পদুম ফুলা দেখিবলৈ পোৱা গৈছে দলে বলে সকলো ওলাই আহিছে বিজেপিত যোগদান কৰিবলৈ সমষ্টিৰ উন্নয়নৰ কাৰণে চৰাঞ্চলৰ ৰাইজে বা সংখ্যালঘু ৰাইজে বিজেপিক বিচাৰিছে গতিকে সকলো দলে বলে ওলাই অহা পৰিলক্ষিত হৈছে আৰু এবাৰ বিজেপি চৰাঞ্চলত ফুলা দেখিবলৈ পোৱা গৈছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইম 8 বিগ ব্ৰেকিং হঠাৎ সংখ্যালঘুৰ প্ৰিয় হৈ পৰিছে বিজেপি নিৰ্বাচনৰ প্ৰাকখনত হঠাৎ সংখ্যালঘুৰ প্ৰিয় হৈ পৰিছে বিজেপি দল নিৰ্বাচনৰ প্ৰাকখনত চৰাঞ্চলত পদুম ফুলিছে নিৰ্বাচনৰ প্ৰাকখনত চৰে চৰে পদুম ফুলা দেখিবলৈ পোৱা গৈছে আৰু 2 শতাধিক সংখ্যালঘুৱে বিজেপিত যোগদান কৰিছে দলে বলে বিজেপিত যোগদান কৰিবলৈ সকলো ওলাই আহিছে সমষ্টিৰ উন্নয়নৰ কাৰণে সকলোৱে বিজেপিক বিচাৰিছে আৰু এইবাৰ বিজেপিক জয়ী কৰোৱাৰ কাৰণে সকলো তৎপৰ হৈছে ধিং সমষ্টিৰ পৰা বিজেপিৰ বিধায়ক জয়ী কৰোৱাৰ কাৰণে তৎপৰ হৈছে সংখ্যালঘু ভোটাৰ সমষ্টিৰ উন্নয়নৰ বাবে সংখ্যালঘু ৰাইজে বিচাৰিছে বিজেপি চৰকাৰ গতিকে সকলোৱে দলে বলে যোগদান কৰিছে আৰু এনেকৈ চৰাঞ্চলত সকলো ফলে গেৰুৱা হোৱা দেখিবলৈ পোৱা গৈছে চাৰিওফালে গেৰুৱা হৈ পৰিল চৰাঞ্চল গেৰুৱা হৈ পৰিল সকলো দলে বলে ওলাই আহিছে সকলোৱে কেৱল বিজেপিক বিচাৰিছে কিয়নো সমষ্টিৰ উন্নয়নৰ কাৰণে ৰাজ্যৰ উন্নয়নৰ কাৰণে বিজেপিক সকলোৱে বিচাৰিছে আৰু এনেকৈ কংগ্ৰেছ ত্যাগ কৰিছে এআইডিএফ ত্যাগ কৰি বিজেপিত যোগদান কৰিছে সকলো ওলাই আহিছে যোগদান কৰিবলৈ দলে বলে সকলো ওলাই অহা পৰিলক্ষিত হৈছে এনেকৈ বিজেপি জয়ধ্বনি দিছে হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ধ্বনিৰে সকলো ওলাই অহা পৰিলক্ষিত হৈছে দৃশ্যাংশ দেখুৱাই আছো এয়া হৈছে সকলো ওলাই আহিছে প্ৰাপ্তবয়স্কৰ পৰা ডেকালৈকে সকলো ওলাই আহিছে আৰু সকলোৱে কেৱল এটাই কৈছে আমি সমষ্টিৰ উন্নয়নৰ কাৰণে বিজেপিক বিচাৰো আৰু সেই কাৰণে আমি বিজেপিৰ টুপি পিন্ধিছো গেৰুৱা বসন পিন্ধিছে সংখ্যালঘু ভোটাৰে আৰু চৰাঞ্চলত এনেকৈ পদুম ফুলা দেখিবলৈ পোৱা গৈছে চৰে চৰে পদুম ফুলিছে 26ৰ প্ৰাকখনত 26ৰ নিৰ্বাচনৰ প্ৰাকখনত বিজেপিৰ এয়া বৃহৎ পদক্ষেপ বুলি ক'ব লাগিব বৃহৎ সফল বুলি ক'ব লাগিব কিয়নো চৰাঞ্চলত বিজেপিক আকোৱালি লৈছে বিজেপি চৰকাৰৰ উন্নয়নক দেখি বিজেপি চৰকাৰৰ কৰ্ম আৰু আদৰ্শক দেখি সকলোৱে বিজেপিক আদৰি লৈছে আৰু চৰাঞ্চলতো বিজেপিৰ প্ৰিয় হৈ পৰিছে সংখ্যালঘু ভোটাৰৰ প্ৰিয় হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ সমান্তৰালকৈ গেৰুৱা দলে সকলোৱে আকোৱালি লৈছে আৰু সকলোৱে ডিঙিত বিজেপিৰ পতাকা পিন্ধিছে সমান্তৰালকৈ টুপি পিন্ধা পৰিলক্ষিত হৈছে সকলোৱে গেৰুৱা বসন পিন্ধিছে জয়ধ্বনি দিছে আমাক বিজেপিক লাগে সমষ্টিৰ উন্নয়নৰ কাৰণে বিজেপিক বিচাৰো বুলি সকলোৱে কৈছে আৰু এনেকৈ বিজেপিক সমৰ্থন কৰি সকলো ওলাই আহিছে দলে বলে সকলোৱে যোগদান কৰিছে বিজেপিত হঠাৎ সংখ্যালঘু অঞ্চলত শূন্য হৈ পৰিছে বিৰোধী শূন্য হোৱা দেখিবলৈ পোৱা গৈছে ইফালে উত্থান হৈছে বিজেপিৰ সংখ্যালঘু এলেকাত বিজেপিয়ে চমক সৃষ্টি কৰিছে বিজেপিৰ উন্নয়ন দেখি বিজেপিৰ কৰ্ম দেখি সকলো আকৃষ্ট হৈছে সকলোৱে কেৱল এটাই বিচাৰিছে আমাৰ ৰাজ্যখনৰ উন্নয়ন লাগে সমষ্টিৰ উন্নয়ন লাগে ধিং সমষ্টিৰ উন্নয়নৰ কাৰণে সকলোৱে দলে বলে যোগদান কৰিছে ধিং সমষ্টিৰ উন্নয়নৰ কাৰণে সকলো দলে বলে যোগদান কৰিছে বিজেপিত আৰু সকলোৱে বিচাৰিছে বিজেপিৰ চৰকাৰ হওক বিজেপিৰ বিধায়ক জয়ী হওক ধিং সমষ্টিৰ পৰা আৰু এনেকৈ সকলো ওলাই আহিছে দলে বলে সকলোৱে যোগদান কৰিছে বিজেপি জিন্দাবাদ আৰু হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ধ্বনিৰে সকলোৱে বিজেপিত যোগদান কৰিছে 2 শতাধিকৰো অধিক সংখ্যালঘুৱে বিজেপিত যোগদান কৰিছে নিৰ্বাচনৰ প্ৰাকখনত বিজেপিৰ সফলতা বুলি ক'ব লাগিব বিজেপিয়ে চৰাঞ্চলতো চমক সৃষ্টি কৰিছে বিৰোধী ঐক্যৰ বৰ্তমান সময়ত তথৈবচ অৱস্থা বিজেপিৰ এই উত্থান দেখি তথৈবচ অৱস্থা লাগিছে কিয়নো বিজেপিয়ে সংখ্যালঘু এলেকাতো চমক সৃষ্টি কৰিছে বিজেপিয়ে স্পষ্টকৈ কৈছিলে যে আমাক সংখ্যালঘুৰ ভোট নালাগে কিন্তু সংখ্যালঘুৱে কৈছে আমি উন্নয়নৰ কাৰণে বিজেপি চৰকাৰক বিচাৰো বাকী ৰাজনৈতিক দলসমূহে আমাক একো দিয়া নাই আমাক কেৱল তেওঁলোকে শোষণ কৰি আছে গতিকে বিজেপিক আমি ভাল পাওঁ বিজেপিক জয়ী কৰাব বিচাৰো ধিং সমষ্টিৰ পৰা আমি বিজেপিক জয়ী কৰাব বিচাৰো গতিকে সকলোৱে এনেকৈ দলে বলে ওলাই অহা পৰিলক্ষিত হৈছে বিজেপি দলে বলে যোগদান কৰিছে জিন্দাবাদ ধ্বনিৰে সকলোৱে গেৰুৱা বসন পিন্ধিছে আমাৰ ওচৰত মন্তব্য আছিলে মন্তব্য যদি সম্ভৱ হয় দেখুৱাৰ চেষ্টা কৰিম মোৰ ঘৰ চৰঞ্চলত
মোৰ নিজৰ মাটিৰ পাত্তা নাই। গতিকে আটাইতকৈ ডাঙৰ কথাটো হ'ল যে নিজেও কষ্ট পাই আছোঁ, যিহেতু চাৰিওফালে মানুহৰ পাত্তা নাই, মানুহৰ সংস্থাপনহীনতাত ভুগিছে, মানুহে বিভিন্ন দুৰ্যোগত ভুগি আছে। তাৰ একমাত্ৰ কাৰণ হ'ল যে কংগ্ৰেছ চৰকাৰ। এই কথা আমাৰ সংখ্যালঘু ৰাইজে উপলব্ধি কৰিব পাৰিছে, যাৰ কাৰণে তাৰ ফলস্বৰূপে আজি হাজাৰ হাজাৰ মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। তাত এতিয়া দেখা পাইছে মছজিদৰ পৰা ওলাই আহি জইন কৰি আছে, ইয়াত মিটিং কৰিছে, মছজিদৰ নামাজ পঢ়িছে, আকৌ ইয়াত গৈ নিজে আহি জইন কৰি আছে যে আমি বিজেপিক সমৰ্থন কৰিম। কৈছে ইয়াত কংগ্ৰেছৰ পাত্তা নাথাকিব, UDFৰ পাত্তা নাথাকিব। এনেকুৱা অৱস্থা। কাৰণ তেওঁলোকে গম পাইছে সংখ্যালঘু ৰাইজে যে যিমান প্ৰলোভন দিছিলে, যিমান মিছা প্ৰতিশ্ৰুতি দিছিলে, সেয়া এটা কোনোজনে হেৰি কৰিব পৰা নাই, ছাকচেছ কৰিব পৰা নাই, চব মিছা প্ৰতিশ্ৰুতি আছিলে। এই কথা সংখ্যালঘু ৰাইজে গম পাইছে। তেতিয়াতো আজি হাজাৰ হাজাৰ মানুহ ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে যে এইবাৰ আমি চৰকাৰৰ পক্ষত থাকিম। এজন বিধায়ক লাগে, এজন যাতে আমাৰ উন্নতি কৰিব পাৰে, যাতে আমাৰ বিপদৰ সময়ত কমচে কম মাত এষাৰ দিও সহায় কৰিব পাৰে। যিহেতু যিমান প্ৰতিনিধি ইয়াৰ পৰা নিৰ্বাচিত কৰি পঠোৱা হৈছিলে, কোনো বিধায়ক, কোনো মন্ত্ৰী বিধায়কে আহি সংখ্যালঘুকে যে বিপদৰ সময়ত মাত এষাৰ আহি দিয়া নাই। আটাইতকৈ ডাঙৰ কষ্ট হ'ল এইটো যে কোনোবাই কিবা উন্নতি কৰক নকৰক, কিন্তু বিপদৰ সময়ত যদি মানুহক লগ পায় তেনে বহুত শান্তি এটা লাগে যে যিহেতু আমাৰ প্ৰতিনিধি আছিলে, আজি আমাৰ বিপদৰ সময়ত আমাক আহি মাত এষাৰ দিছে, সান্তনা এটা দিছে। সেইখিনি ভাগ্য আমাৰ সংখ্যালঘু সমাজৰ নাই। গতিকে এইবাৰ দেখা গৈ আছে যে যিকোনো স্বাৰ্থ বিনিময়তে হওক, যিমান আৱেগক নহয় বিবেকৰ সৈতে এইবাৰ চৰকাৰৰ পক্ষত থাকিব, চৰকাৰৰ পক্ষত থাকি এজন চৰকাৰী বিধায়ক নিৰ্বাচিত কৰি দিছপুৰত পঠাব। আৰু আগন্তুক যিকেইটা সমস্যা আছে, বিশেষকৈ যিটো স্পেচিয়েলি আমাৰ মূল সমস্যা, সেইটো হ'ল যে মাটিৰ পট্টা। তাৰ ওপৰত আশাৰেকি সংখ্যালঘু ওলাই আহিছে। আমাৰ এইটো মাইনৰিটি সমষ্টি, আমাৰ সংখ্যালঘু মানুহ ইয়াতে বেছি, প্ৰায় 92% মানুহ আমাৰ সংখ্যালঘু মানুহ। আমাৰ ইয়াত যদি আমাৰ মাইনৰিটি অৰ্থাৎ সংখ্যালঘু এজন কেণ্ডিডেট দিয়ে বা আমাৰ বিজেপি চৰকাৰে যাকেই দিয়ে, বিশেষকৈ আমাৰ সংখ্যালঘু মানুহক যদি ইয়াত টিকেট প্ৰদান কৰে, তে নিশ্চয় আমাৰ ইয়াৰ মানুহে কোনো আপোচবিহীন ভোট দিব আৰু বিজেপিৰ জয় জয়কাৰ হ'ব। আমি ভাবোঁ আমাৰ মামা, আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতক অনুৰোধ কৰি জনাওঁ যাতে আমাৰ ডিং সমষ্টিত এইবাৰ এজন মাইনৰিটি সংখ্যালঘু মানুহক এজন টিকেট প্ৰদান কৰে। এয়া আশা ৰাখিছোঁ। কংগ্ৰেছ চৰকাৰে ভোট দিয়ে আমি একো সুবিধা কৰিব নোৱাৰোঁ। আৰু আমাৰ কংগ্ৰেছ চৰকাৰে ভোট দিয়ে আমাৰ জ্বালা যন্ত্ৰণা হ'ল। ডিটেনশ্যন কেম্প, এই বিপদ সেই বিপদ, নানান ধৰণৰ বিপদ আহি আছে। এইকাৰণে আমি কংগ্ৰেছ ত্যাগ কৰিছোঁ, UDF ত্যাগ কৰিছোঁ। আমি এইবাৰ বিজেপি খেলিম। আমাৰ সকলো ৰাইজ চৰ অঞ্চলৰ সব মানুহে বিজেপি খেলিম। আমাক চৰকাৰত থাকিবৰ কাৰণে আমাক একটা সুবিধা দিবলৈ লাগিব। মামাৰ কাছে আমাৰ এইখিনি বিজেপি দলত যোগদান কৰি সেইটোৱে আমাৰ কথা। সৰুবৰ এটা ভইচ যিটো ভোটাৰ হৈছে কংগ্ৰেছত আৰু UDFত ভোট দি আছোঁ, কিন্তু সিহঁতক ভোট দিয়ে কোনো উন্নয়নেই পোৱা নাই, লাভ হোৱা নাই। এতিয়া মই পাৰ্টি দিছোঁ যে এইবাৰ কংগ্ৰেছত মোৰ ঘৰ চৰ অঞ্চলত, মোৰ নিজৰ মাটিৰ পাত্তা নাই। গতিকে আটাইতকৈ ডাঙৰ কথাটো হ'ল যে নিজেও কষ্ট পাই আছোঁ, যিহেতু চাৰিওফালে মানুহৰ পাত্তা নাই, মানুহৰ সংস্থাপনহীনতাত ভুগিছে, মানুহে বিভিন্ন দুৰ্যোগত ভুগি আছে। তাৰ একমাত্ৰ কাৰণ হ'ল যে কংগ্ৰেছ চৰকাৰ। এই কথা আমাৰ সংখ্যালঘু ৰাইজে উপলব্ধি কৰিব পাৰিছে, যাৰ কাৰণে তাৰ ফলস্বৰূপে আজি হাজাৰ হাজাৰ মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। তাত এতিয়া দেখা পাইছে মছজিদৰ পৰা ওলাই আহি জইন কৰি আছে, ইয়াত মিটিং কৰিছে, মছজিদৰ নামাজ পঢ়িছে, আকৌ ইয়াত গৈ নিজে আহি জইন কৰি আছে যে আমি বিজেপিক সমৰ্থন কৰিম। কৈছে ইয়াত কংগ্ৰেছৰ পাত্তা নাথাকিব, UDFৰ পাত্তা নাথাকিব। এনেকুৱা অৱস্থা। কাৰণ তেওঁলোকে গম পাইছে সংখ্যালঘু ৰাইজে যে যিমান প্ৰলোভন দিছিলে, যিমান মিছা প্ৰতিশ্ৰুতি দিছিলে, সেয়া এটা কোনোজনে হেৰি কৰিব পৰা নাই, ছাকচেছ কৰিব পৰা নাই, চব মিছা প্ৰতিশ্ৰুতি আছিলে। এই কথা সংখ্যালঘু ৰাইজে গম পাইছে। তেতিয়াতো আজি হাজাৰ হাজাৰ মানুহ ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে যে এইবাৰ আমি চৰকাৰৰ পক্ষত থাকিম। এজন বিধায়ক লাগে, এজন যাতে আমাৰ উন্নতি কৰিব পাৰে, যাতে আমাৰ বিপদৰ সময়ত কমচে কম মাত এষাৰ দিও সহায় কৰিব পাৰে। যিহেতু যিমান প্ৰতিনিধি ইয়াৰ পৰা নিৰ্বাচিত কৰি